নমস্কাৰ এভৰিৱান আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল জিবিয়ান আসাম 2024-25 ৰ যি বাজেট অধিৱেশন আছিল আৰু সেই বাজেট অধিৱেশনত লোৱা ইম্পৰ্টেন্ট সিদ্ধান্তসমূহৰ ভিতৰত মই শিক্ষক নিযুক্তিৰ পৰা আদি কৰি আমাৰ যিখিনি অলৰেডি এডভাৰটাইজমেন্ট হৈ গল মানে আহিবলগীয়া আপকামিং যি ৰিক্ৰুইটমেন্ট তাৰ লগত জড়িত কিছু খবৰ আপোনালোকক এই ভিডিঅটোৰ জৰিয়তে জনাম যিখিনি খবৰ বা যিখিনি সিদ্ধান্ত যোৱা বাজেট অধিৱেশনত লোৱা হৈছিল গতিকে ইয়াৰ ভিতৰত বহুখিনি ভাল খবৰ আছে বহুতৰে বাবে আপোনালোকে ভিডিঅটো শেষলৈকে চাওক তেতিয়া সকলোখিনি ভালদৰে জানিব পাৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅটো শেয়াৰ কৰিব এতিয়া প্ৰথম কথা হ'ল যি সিদ্ধান্ত লোৱা হৈছিল তাৰ ভিতৰত যিখিনি পইণ্ট দিয়া হৈছে ইয়াতে প্ৰথম পইণ্টটো হৈছে ইতিমধ্যে আপোনাৰ 35910 পোষ্টৰ বাবে ইতিমধ্যে এডভাৰটাইজমেন্ট পাবলিশ কৰা হৈছে আৰু এই অসম চৰকাৰৰ যি এটা এইম আছিল 1 লাখ নিযুক্তি এইখিনি দিয়াৰ পিছত টোটেল জব তেওঁলোকে দিয়া এটো হ'ব ফিগাৰটো 1,30,416 গৰাকী পাৰ্থীক আপোনাৰ এপইন্টমেন্ট দিয়া হ'ব নেক্সট যেটো পইণ্ট হেতু বহুত বেছি ভাল খবৰ বহুতৰে বাবে হেতু হৈছে যে 5% ওয়েটেজ টু ফ্যামিলিজ উইদাউট গভৰ্ণমেন্ট এমপ্লয় ডেফিনেটলি এটো এটা ভাল খবৰ বহুতৰে বাবে যিসকলৰ ঘৰত এজনো এতিয়ালৈকে গভৰ্ণমেন্ট এমপ্লয় বা গভৰ্ণমেন্ট জব কৰা এজনো মানুহ নাই দেউতা হ'ব পাৰে মা হ'ব পাৰে দাদা হ'ব পাৰে বাইদেউ হ'ব পাৰে যিকোনো আৰু গভৰ্ণমেন্ট এমপ্লয় যদি নাই তেওঁলোকৰ ফ্যামিলি তেওঁক এটা 5% এক্সট্ৰা দিয়া হ'ব যেটো আপোনালোকৰ ফাইনাল লিষ্টত বা ফাইনাল ৰেংক লিষ্ট মেৰিট লিষ্টত হেতু ৰিফ্লেক্ট হ'ব আপোনালোকে জানিব পাৰিব গতিকে এটো এটা মই ভাবো বহুতকে এটা সকাহ দিব এই খবৰটো শুনাৰ পিছত আপোনালোকৰ কেনেকুৱা মন্তব্য হেখিনি ডেফিনেটলি কমেন্ট বক্সত কমেন্ট কৰি জনাব বুলি মোৰ আশা থাকিল আৰু এই যে 35,910 অলৰেডি এডভাৰটাইজ কৰা বুলি ক'লে অসম চৰকাৰে তাৰ ভিতৰত এই যে ৰিসেন্টলি এপিএসসিৰ এডভাৰটাইজমেন্ট প্ৰকাশ কৰা হৈছে তো সেইখিনি ইয়াতে ইনক্লুড হৈছে 239 স্টেট লেভেল ৰিক্ৰুইটমেন্ট কমিশনৰ আন্ডাৰত যি গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ যি ভ্যাকেন্সি খিনি পাবলিশ হৈছিল সেইখিনি আছে তাৰ পিছত মেডিকেল এণ্ড হেলথ ৰিক্ৰুইটমেন্ট বৰ্ডৰ ফালৰ পৰা যি 2500 পদৰ বাবে এডভাৰটাইজমেন্ট প্ৰকাশ পাইছিল সেইখিনি আছে তাৰ লগতে এডুকেশ্যন ডিপাৰ্টমেন্ট LPUMৰ পৰা আদি কৰি গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট টিচাৰ ৰিক্ৰুইটমেন্টলৈকে যি অলৰেডি তাৰ এডভাৰটাইজমেন্ট প্ৰকাশ পাইছে সেইখিনিও ইয়াত ইনক্লুড আছে গতিকে যেটো 5000 ওয়েটেজ তাৰ লগতে এইখিনি কথাও বাজেট অধিৱেশনত কোৱা হৈছে গতিকে আপোনালোকক এই কথাখিনি মই আজিৰ এই ভিডিঅটোৰ জৰিয়তে কলো গতিকে এই খবৰখিনি শুনি পেলাই আপোনালোকৰ মতামত কি সেইখিনি নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰি জনাব আৰু আপোনালোকে ভিডিঅটো যিমান পাৰে শেয়াৰ কৰিব আৰু এতিয়ালৈকে যদি আমাৰ এই ইউটিউব চেনেলটো আপোনালোকে সাবস্ক্ৰাইব নাই কৰা কাইন্ডলি সাবস্ক্ৰাইব কৰিব কাৰণ যিসমূহ ভিডিঅৰ দ্বাৰা আপোনালোকে এটা নতুন কথা শিকিব পাৰে নতুন এটা খবৰ লাভ কৰিব পাৰে তেনেকুৱা ধৰণৰ ভিডিঅ মই সদায় দি অহাৰ বাবে চেষ্টা কৰো গতিকে আজিলৈ মানে লগ পাম এটা নতুন ভিডিঅৰ সৈতে তেতিয়ালৈ ধন্যবাদ নমস্কাৰ